Good morning students. Class 6 বাবে আজি আকলৈ আহি গৈছো 5B এক নম্বৰ কোৱেশ্চন তুমি চাও যে সংখ্যা ৰেখাৰ সহায়ত তলৰ যোগফলবোৰ উলিওৱা। সংখ্যা ৰেখাটো মই আগতীয়াকৈ আঁকি দিছো কাৰণ মই আগৰ ভিডিও কেইটাত মই দেখাই দিছো সংখ্যা ৰেখা কেনেকৈ আঁকিব লাগে বা মাপ কেইটা কেনেকৈ দিব লাগে। তো চোৱা আমাক কি দিছিলে মাইনাসৰ 3 প্লাছত আমি বাওফালে লিখিম -1 -2 -3 -4 -5 তাৰ পিছত 1 2 3 4 4 5 6 লিখি আমি লিখি দিলোঁ। ইয়াত আমি প্লাছৰ সংখ্যাটো কিমান পাইছিলোঁ 5 পাইছিলোঁ। এতিয়া 0 ৰ পৰা 1 ৰে ডাইৰেক্ট গুচি যাম 5 লৈকে। তাৰপিছত 5 ৰ পৰা আমাৰ 3 মাইনাছ কৰিব লাগে। তো কি কৰিম 1 জাপ 2 জাপ 3 জাপ 3 জাপত আহি পেলাই কিমানত পালোঁ আমি 2 লৈকে পাইছিলোঁ 2। তাৰপিছত আছিলে 1 + 4। তো আমি ডাইৰেক্ট কি কৰি দিওঁ 3 নম্বৰত আছিলে 1 2 3 4 5 6 0 ৰ পৰা 1 তাৰপিছত কি আছিলে 4 আছিলে। 4টা কৰি 1 2 3 4 তো ডাইৰেক্ট 4টা কৰি যাওঁ কিমান হৈছে আমাৰ 5 পালোঁ গৈ পেলাই। তো আমি ইয়াত ইকুৱেল লিখিম 5। তাৰপিছত আছিলে মাইনাছৰ 3 আৰু কিমান আছিলে ফাৰ্ষ্টত আছিলে মাইনাছৰ 3। তো আমি 1 2 3 তাৰপিছত -1 -2 -3 -4 -5 -6 -7 -8 লিখিলোঁ। কিমান আছিলে আমাৰ সৰি ইয়াত হ'ব লাগিছিলে -1 -2 -3 -4 -5 -6 -7 -8 -9 0 ৰ পৰা 3টা গড় আহিলোঁ। তাৰপিছত আকৌ কি আছে আকৌ -3 আছে 1 গড় 2 গড় 3 গড়। তো আমি পালোঁ সেইফালে -6। তাৰপিছত কি আছিলে প্লাছৰ 1 আৰু তো আমি 0 ৰ পৰা ফাৰ্ষ্টত যাম প্লাছৰ 1 লৈকে আহিছোঁ প্লাছৰ 1। তাৰপিছত কি আছে প্লাছে মাইনাছে মাইনাছ হ'ব আকৌ আহিব লাগিব আমাৰ মাইনাছৰ ফালে কেই গড় আহিব লাগে 5 গড়। তেনেহ'লে 1 ৰ পৰা যদি আহোঁ তেনেহ'লে 1 গড় 2 গড় 3 গড় 4 গড় 5 গড়। তো আমি আহি পেলাই পালোঁ -4। তাৰপিছত আছিলে নম্বৰটো দিয়া আছে প্লাছৰ 4 আৰু মাইনাছৰ 4। তো আমি ফাৰ্ষ্টত 0 ৰ পৰা কি কৰোঁ ইয়াত -1 1 2 3 4 4 5 6 হ'ল। 0 ৰ পৰা আমি প্লাছৰ 4 ৰ ফালে যাম 0 ৰ পৰা প্লাছৰ 4। তাৰপিছত কি মাইনাছৰ ফালে আকৌ বাওঁফালে আহিব লাগে। তো 1 গড় 2 গড় 3 গড় 4 গড়। প্লাছৰ 4 আৰু মাইনাছৰ 4 আমি কিমান পালোঁ আহি পেলাই 0। তাৰপিছত আছিলে আমাৰ কিমান যে -7 প্লাছৰ 7। তো প্লাছৰ 1 তাৰপিছত -1 2 3 4 5 6 7 আৰু দিলোঁ 8। তো ফাৰ্ষ্টত আমাৰ প্লাছৰ -7 ৰ ফালে যাব লাগে একে জাপে আমি গ'লোঁ একে জাপে -7ত গুচি গ'লোঁ। তাৰপিছত আকৌ প্লাছৰ ফালে আহিব লাগে 7 গড় 1 গড় 2 গড় 3 গড় 4 গড় 5 গড় 6 গড় 7 গড়। আমি আনচাৰ পালোঁ আহি পেলাই 0। তাৰপিছত আছে 2 নম্বৰ তলৰ সংখ্যাবোৰ যোগ কৰা। তো সংখ্যাবোৰৰ যোগফল ওলাব দিছে চাওঁ আমি যিহেতু আমাৰ যোগফল ওলাব দিছে তেনেহ'লে লিখিম 3 2 4 প্লাছ ইয়াত লিখিম 3 4 1 6। তো আমাৰ যোগফল কৰি দিলে আমাৰ কিমান ওলাই যাব 6 3 6 5 0 6 আৰু 4 10 শূন্য 7 আছে 1। তাৰপিছত 1 আৰু 3 4 4 আৰু 5। তাৰপিছত লিখিলোঁ কিমান 4 আৰু 2 6 তাৰপিছত 3 আছিলে 3 বহাই দিছোঁ। তাৰপিছত আছিলে কি -179 3 আৰু জেগাত আমি প্লাছ দিম কাৰণ আমাৰ ইয়াত কি দিছিলে কৈছিলে যোগ কৰা। তাৰপিছত ব্ৰেকেট দি পেলাই -2 3 6 9 ব্ৰেকেট ক্ল'জ। এতিয়া চোৱা -179 3 প্লাছে মাইনাছে -2 3 6 9 কৰিলে আমাৰ কিমান ওলাই যাব মাইনাছৰ কেইটা আমি এনেকৈ কৰি পেলাই চাওঁ 1793 তাৰপিছত 2 3 6 9 9 আৰু 3 12 12 2 7 আছে 1 9 আৰু 6 কিমান হ'ব 16 6 7 আছে 1। তাৰপিছত 7 আৰু 3 10 10 আৰু 1 11 1 7 আছে 1। তাৰপিছত 1 আৰু 2 3 3 আৰু 1 4। যিহেতু আমাৰ দুয়োটা সংখ্যা মাইনাছৰ আছিল সেইকাৰণে আমি আগত দিম -4 1 6 2। তাৰপিছত C নম্বৰ কুৱেশ্যনটো আছিলে 8 9 2 3 আৰু জেগাত প্লাছ দিম দুয়োটা প্লাছ মাইনাছ একেলগে কাজিয়া কৰিব সেইকাৰণে ব্ৰেকেট দি পেলাই লিখিম 3 2 1 ব্ৰেকেট ক্ল'জ। এতিয়া চোৱা 8 9 2 তাৰপিছত দিলোঁ 3 প্লাছে মাইনাছে -6 3 2 1। তো এইটো আমাৰ ডাঙৰটোৰ পৰা সৰুটো মাইনাছ কৰি দিলে কিমান ওলাব আমাৰ ওলাই আহিব 2 6 0 2। তাৰপিছতো D নম্বৰটো চোৱা -4 7 9 আৰু জেগাত প্লাছ দিম 1 3 9। তো এনেকৈ লিখিলে আমাৰ কি হৈ যাব প্লাছৰটো সৰু আৰু মাইনাছৰটো ডাঙৰ। তো মাইনাছ কৰি দিলে আমাৰ কিমান ওলাই আহিব আমি ইয়াত মাইনাছ কৰি দিওঁ 4 7 9 মই ইয়াত 6 এটা লিখা নাছিলোঁ 6 হ'ব। তো 6 হ'লে প্লাছৰটো ডাঙৰ আৰু মাইনাছৰটো সৰু হয় আমি প্লাছ
মানে ইয়াৰ পৰা 1396 পৰা মাইনাছ কৰিলে আমাৰ ওলাই আহিব 917 তাৰপিছত আছিলে ই নম্বৰটো আছিলে -5730 আৰু জেগাত আমি প্লাছ দিম 3709 এতিয়া আমি কি কৰি দিওঁ মাইনাছ কৰি দিলে আমাৰ আনসাৰ ওলাই আহিব -2012 কাৰণ আমাৰ মাইনাছৰ সংখ্যাটো ডাঙৰ আৰু প্লাছৰ সংখ্যাটো সৰু সেইকাৰণে আমাৰ উত্তৰত মাইনাছ আহিছে তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো আছিলে সৰল কৰা তো আমি সৰল কৰি দেখুৱাম -42361 + 56931 তেখেতে আমি মাইনাছ কৰিলে আমাৰ কিমান ওলাই আহিব আমাৰ ওলাই আহিব 414570 আমি ডাঙৰটোৰ পৰা সৰুটো মাইনাছ কৰি দিলে আমি এইটো পাম তাৰপিছত আছিলে 7892 প্লাছ মাইনাছ ইয়াত হৈ যাব আমাৰ মাইনাছৰ 13691 আমাৰ আমি আনসাৰ পাম কিমান -5799 বিয়োগফলকেইটা তোমালোকে সাইডত কৰিবা তাৰপিছত আছিলে -6329 প্লাছ আছিলে a2 প্লাছ আৰু মাইনাছ কি হৈ যাব পূৰণ কৰিলে প্লাছ মাইনাছে -3623 এতিয়া দুয়োটা সংখ্যা যিহেতু আমাৰ কি আছে মাইনাছত আছে তেনেহ'লে আমি কি কৰিম এনেকৈ লিখি দিম দুয়োটা সংখ্যা মাইনাছত আছে তেনেহ'লে মাইনাছে প্লাছ কৰি দিওঁ প্লাছ কৰিলে আমাৰ আনসাৰ ওলাই আহিব কিমান 9952 যেহেতু দুয়োটা আগত মাইনাছ আছে সেইকাৰণে আগত আমি মাইনাছ দি দিম তাৰপিছত আছিলে ডি নম্বৰ কুৱেশ্যনটো ডি নম্বৰ 25672 প্লাছে আৰু মাইনাছে হৈ যাব মাইনাছৰ এইটো আমি লিখি দিলোঁ তো মাইনাছৰ সংখ্যাটো আমাৰ ইয়াত কি দেখুৱাইছে মাইনাছৰ সংখ্যাটো আমাৰ ডাঙৰ আছে ডাঙৰটোৰ পৰা আমি কি কৰি দিওঁ সৰুটো মাইনাছ কৰি দিওঁ তো মাইনাছ কৰিলে আমাৰ মাইনাছৰ 4373 হ'ব তাৰপিছত ই নম্বৰ কুৱেশ্যনটো আছিলে ই নম্বৰ কুৱেশ্যনটো -7983 ব্ৰেকেট প্লাছ 4646 এইটো আছিলে তুমি এইটো কৰি দিওঁ মাইনাছৰ ব্ৰেকেটকেইটা উঠাই দিম মাইনাছৰ 7983 প্লাছ আছে প্লাছ 4646 প্লাছৰটো আমাৰ কি আছিলে সৰু আৰু মাইনাছৰটো ডাঙৰ তো মাইনাছ কৰি দিওঁ মাইনাছ কৰিলে আমাৰ আনসাৰ ওলাই আহিব মাইনাছৰ 3337 খালি ঠাই 7 টকা আছিলে 9 টকা আছিলে 7 টকা দোকানীয়ে পাব দি দিছোঁ থাকিব মোৰ হাতত 2 টকা তাৰপিছত 13 টকা পাব মোৰ হাতত 11 টকা আছিলে তো 11 টকা দি দিলে আৰু 2 টকা দোকানীয়ে পাব তাৰপিছত 8 টকাৰ বজাৰ আগতে কিনিছিলোঁ তাৰপিছত আকৌ 10 টকাৰ বজাৰ কিনিছোঁ তেনেহ'লে মাইনাছৰ 18 টকা দোকানীয়ে পাব 9 আছিলে মাইনাছ আৰু মাইনাছে কি হৈ যাব প্লাছ তেনেহ'লে 9 আৰু 5 আমাৰ হ'ব 15 তাৰপিছত 11 টকাৰ মোৰ হাতত আছিলে 11 টকাৰ বস্তু কিনিছোঁ 0 থাকিব তাৰপিছত 17 টকা মাইনাছ আৰু কিনিলে তেনেহ'লে হ'ব -7